আমনি জলকল্যাণ হাইস্কুলৰ বিশেষ শিক্ষামূলক সজাগতা সভা। পশ্চিম নলবাৰী অগ্ৰণী শিক্ষানুষ্ঠান আমনি জনকল্যাণ হাইস্কুলৰ শিক্ষা সজাগতা সভা আৰু বিদ্যালয়খন সৰ্বাংগীন উন্নয়নৰ কেনেদৰে কৰিব পৰা যায় তাৰ ওপৰত পৰ্যালোচনা অনুষ্ঠান অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন চন্দ্ৰ মিশ্ৰ। লগতে সভাখনত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিনয় কুমাৰ ভট্টাচাৰ্য, সাংবাদিক মেৰাজুল হুছেইন কাজী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোটৰ লগতে প্ৰায় 150 শতাধিক অভিভাৱক অভিভাৱিকা। সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিনয় কুমাৰ ভট্টাচাৰ্যই বিদ্যালয়ৰ আন্তঃগাঁথনি শিক্ষক গোটৰ মাজত সমন্বয় বাৰ্তাই ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক জেনেৰেল শিক্ষাৰ লগতে নীতিগত শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰিলেহে এগৰাকী পূৰ্ণাংগ মানুহ হ'ব পাৰিব আৰু এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকাসকলেও নিজৰ ল'ৰা-ছোৱালীক লক্ষ্য ৰাখিব লাগিব বুলিও মন্তব্য আগবঢ়ায়। উন্নতি কৰি নিব পাৰোঁ তাৰ প্ৰতি মোৰ এটা অহৰ্নিশে চেষ্টা আছে, কাৰণ এই বিদ্যালয়খন আমাৰ আমনি গাঁৱৰ একমাত্ৰ হাইস্কুল, এই আমনি জনকল্যাণ হাইস্কুল। ময়ো এই বিদ্যালয়তে পঢ়ি যোৱা ছাত্ৰ, গতিকে এখন চৰকাৰী বিদ্যালয়। এই চৰকাৰী খণ্ডৰ বিদ্যালয়খন কেনেকৈ শৈক্ষিক দিশত আগবঢ়াই নিব পাৰোঁ, এই অঞ্চলবাসীৰ এটা সুনাম কেনেকৈ গঢ়ি উঠে তাৰ প্ৰতি অহৰ্নিশে চেষ্টা আছে। কাৰণ আজিকালি মানুহ দেখা যায় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি মানুহ বেছি ধাৱবান হৈছে। গতিকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মানুহবিলাকে নিজৰ হাতৰ পইচা খৰচ কৰি কিয় আগবাঢ়ি যায়? ইয়াত চৰকাৰে বিভিন্ন সুবিধা প্ৰদান কৰিছে, এডমিশ্যন বিনামূলীয়া, ল'ৰা-ছোৱালীৰ বিনামূলীয়া খাদ্য, বিনামূলীয়া পোচাক, ইমানখিনি সুবিধা পায়ো মানুহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ধাৱমান হয়। আৰু সেইকাৰণে সেই উদ্দেশ্যে আগন্তুক যিহেতু নামভৰ্তি বৰ্ষ চলি আহি আছে, এই নামভৰ্তি বৰ্ষত কেনেকৈনো এই বিদ্যালয়ৰ প্ৰতি মানুহ আগ্ৰহ প্ৰকাশ কৰি এই বিদ্যালয়ত ল'ৰা-ছোৱালী এডমিশ্যন দিয়াৰ কাৰণে মানুহ আগ্ৰহ প্ৰকাশ কৰে, তাৰ কাৰণে এটা প্ৰয়াস কৰি আজি এটা সজাগতা সভা এখন আমি আহ্বান জনাইছিলোঁ। আৰু এই সভাত এই অঞ্চলৰ যথেষ্ট অভিভাৱক অভিভাৱিকা উপস্থিত হৈছে। সেইকাৰণে আটাইখিনিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক বৰ্ষত এই বিদ্যালয়খন এখন জাকত জিলিকা বিদ্যালয় হিচাপে গঢ়ি উঠক। ইয়াৰ ল'ৰা-ছোৱালী ভৱিষ্যতে এটা ভাল দিশত আগবাঢ়ি যাওক, এটা আমনি গাঁৱৰ সুনাম কঢ়িয়াই আনক। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি এই বিদ্যালয়ৰ প্ৰতি এটা অহৰ্নিশে বহুত চেষ্টা চলাই আছোঁ। গতিকে আটাইলৈ এই ক্ষেত্ৰত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 22/3/2024 ইংৰাজীত এই শুক্ৰবাৰে আমি আমনি জনকল্যাণ হাইস্কুলৰ প্ৰাংগণত আমাৰ বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক অভিভাৱিকাসকল আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক ৰাখি এখন সভা আয়োজন কৰোঁ। এই সভাত বিগত সময়ছোৱাৰ যিটো আমাৰ শিক্ষাৰ গুণগত মানদণ্ড, এই মানদণ্ডৰ ওপৰত বিতং আলোচনা কৰা হয়। ইয়াত বিভিন্নজনে সুন্দৰকৈ আমাক গঠনমূলক পৰামৰ্শ দিয়ে আৰু এই গঠনমূলক পৰামৰ্শবিলাক আমি প্ৰত্যেকেই অনুধাৱন কৰিছোঁ যে এইখিনি বস্তু যদি আমি কাৰ্যকাৰী কৰোঁ, নিশ্চয় বিদ্যালয়ৰ সৰ্বাংগীন দিশত উন্নতি হ'ব। গতিকে আমি এটা সিদ্ধান্তক আহিছোঁ যে আমি নতুন উদ্যমেৰে নতুন বছৰৰ পৰা নতুন এপ্ৰিলৰ পৰা আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হ'ব। এই এপ্ৰিলৰ পৰা আমি নতুন উদ্যমেৰে আমি এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিম যাতে পশ্চিম নলবাৰী অঞ্চলৰ ভিতৰত আমাৰ বিদ্যালয়খন এখন জাকত জিলিকা অনুষ্ঠান হয়। ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ্তমান 239জন আছে আৰু শিক্ষক শিক্ষয়িত্ৰীও প্ৰায় 18জনমান আছে। 18জন প্ৰায় বুলি কোৱাৰ কাৰণ এইটোৱে যে ইয়াত আমাৰ কিছুমান এনেকুৱা শিক্ষক আছে যে কম্পিউটাৰৰ টিচাৰ আছে, ডিজিটেল টিচাৰ আছে, এনেকৈ আমাৰ 18জনমান শিক্ষক আছে। আৰু এগৰাকী বাইদেউ আমাৰ অৱসৰেই হ'ব 31 মাৰ্চত। তাৰপিছত জুনত আৰু এজন যাব। গতিকে নতুন শিক্ষক আমি বিচাৰিম চৰকাৰৰ পৰা। চৰকাৰে আমাৰ লগত এই ক্ষেত্ৰত নিশ্চয় সহযোগ কৰিব। চৰকাৰে দিব আমাক এইখিনি দিলে আমি পূৰ্ণগতিত নতুন উদ্যমেৰে পুনৰ প্ৰচেষ্টা দিম যাতে স্কুলখনে এটা অঞ্চলটোৰ ভিতৰত সু অনুষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। এই কি ইংগিত যে চৰকাৰী শিক্ষানুষ্ঠানত আজি অভিভাৱক ইমান দেখিছোঁ যে আজি অভিভাৱকসকল এনেকুৱা সভাত উপস্থিত হৈছে এখন চৰকাৰী শিক্ষাখণ্ডত, ই কি সূচায় শিক্ষাৰ ক্ষেত্ৰত? আজি চৰকাৰী স্কুলৰ
যি সভা চৰকাৰী স্কুলত দিয়া যি সভা, এই সভাত অভিভাৱক অভিভাৱিকা পিতৃ মাতৃসকল ইয়াত যি উপস্থিত হৈছে, ইয়ে এইটোৱে সূচাইছে যে ৰাইজখন শিক্ষাৰ ক্ষেত্ৰত সজাগ হৈছে। ৰাইজে বিচাৰিছে যে আমি আটাইয়ে উমৈহতীয়াভাৱে যদি প্ৰচেষ্টা হাতত লওঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ ফলাফল অকল পৰীক্ষাৰ ফলাফলেই নহয়, সৰ্বাংগীন দিশৰ যিটো ফলাফল, এই ফলাফল নিশ্চয় উন্নত হ'ব।